ফাৰ্ষ্ট প্ৰায়ৰিটি টু এতিয়া চিটুৱেশ্যনটো চেঞ্চিটিভ আছিলে, কিছুমান ঘটনা অপ্ৰীতিকৰ ঘটনা ঘটি গ'ল। I will ensure that my first priority is that I will ensure that no more situation এনেকুৱা আৰু যাতে ঘটনা নঘটক, সেইটো কাৰণে আমাৰ গোটেই আৰক্ষী হস্তম হৈ আছে। আমাৰ ইয়াত এডিশ্যনেল ফ'ৰ্চ আছে আৰু আমাৰ ইয়াতে দিনে নিশাই পেট্ৰলিং, এৰিয়া ডমিনেশ্যন গোটেইখিনি আমাৰ পুলিচৰ যোনটো কাৰবাৰী থাকে সেইখিনি চলি আছে। আৰু আমি সকলোকে আশ্বাস দিব বিচাৰিছোঁ যে ইয়াতে আমি কোনো বিপদত যাতে নপৰে কোনো চিটিজেন, আমি সেইটো দেখভাল কৰিম। আৰু ক্ৰিমিনেলছে যাতে কোনো ক্ৰিমিনেলছ যদি অপ্ৰীতিকৰ ঘটনা কৰিবলৈ চেষ্টা কৰে তেওঁৰ এগেইনষ্টত ইমিডিয়েটলি একশ্যন লোৱা যাব। চ' চিটিজেনসকল কোনোবাই যদি চিন্তা কৰিছে তেনেকুৱা একো চিন্তা কৰিব নালাগে। ফ'ৰ্চ বহুত আছে আৰু আমি গোটেইখিনি সেইখিনি চাই আছোঁ। এতিয়া চিটুৱেশ্যন পূৰা আণ্ডাৰ কণ্ট্ৰলত আছে আৰু আমাৰ অভিযান চলিয়ে আছে যে এতিয়াও যিমান লিষ্টত আমাৰ আছে কেইজনমান মানুহ বাকী আছে, যদি ট্ৰাবল মংগাৰ্ছ আছে, থানাৰ ক্ৰিমিনেলছ যদি আছে, সেই গোটেইখিনি আমি চাৰ্চ কৰি আছোঁ। সেই গোটেইখিনি একশ্যনটো চলি থাকিব। বাট আৱাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ইজ টু মেইনটেইন পিচ। আৰু মই সকলোকে অনুৰোধ কৰিম, সকলো চিটিজেন অফ ধুবুৰী, যাতে তেওঁলোকে কিবা যদি অপ্ৰীতিকৰ ঘটনাৰ কথা যদি কিবা গম পায় আমাক ইমিডিয়েটলি জনাওক। উৰা বাতৰিত আপোনালোকে বিশ্বাস নকৰিব। আমি ধুবুৰী পুলিচ আপোনালোকৰ লগত আছোঁ, আপোনালোকক ছাৰ্ভ কৰিবলৈ আছোঁ। আৰু কিবা অসুবিধা থাকিলে আমাক ডাইৰেক্টলি ফোন যোগে যেনেকৈ হয় আমাক কণ্টেক্ট কৰিব পাৰে। কোনোবা যদি ক'ৰবাত কিবা প্লান কৰি থকাৰ আপোনালোকে যদি ছাছপিশ্যনো থাকে সেইখিনিও আমাক জনাব পাৰে। আমি সকলো খবৰৰ ওপৰত আমি একশ্যন ল'ম। আপোনালোকৰ চাইবাৰ যোনটো গ্ৰুপ আছে, চাইবাৰ ক্ৰাইম বিভাগ চাই, হয়, তেওঁলোকৰ কিমান এক্টিভ? They are constantly on watch, 24/7 সেইটো মনিটৰ হয়। আমি ডেইলি কিবা নহয় কিবা খবৰ পাই থাকোঁ, সেইটো ইমিডিয়েটলি আমি এনকুৱাৰী কৰোঁ, ইনভেষ্টিগেশ্যন কৰোঁ। তাতে যাক দুখী পোৱা যায় আমি তেওঁলোকক কৰায়ত্ব কৰোঁ, বিচাৰি ওলাই। চ' আমি চাইবাৰ ৰিলেটেড, সেইকাৰণে মই অলৰেডি কৈছোঁ যে আপোনালোকে উৰা বাতৰিত বিশ্বাস নকৰিব। যি কিবা যদি অপ্ৰীতিকৰ কিবা এটা যদি ফটো পায় বা কিবা পোষ্ট পায় আমাক ডিৰেক্টলি জনাওক। সেইটো আকৌ আপোনালোকে যদি আকৌ শ্বেয়াৰ কৰে, সেইটো আপোনালোকে সেই ক্ৰিমিনেল মাইণ্ডেড মানুহক আপোনালোকে পপুলাৰিটি দিয়াৰহে সেইটো হৈ যায়। সেইকাৰণে সেইখিনি নকৰি, শ্বেয়াৰ নকৰি আমাক ডিৰেক্টলি আমাৰ লগত শ্বেয়াৰ কৰক, পুলিচৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকক আইনী ব্যৱস্থা তেওঁলোকৰ এগেইনষ্টত আমি ইমিডিয়েটলি ল'ব পাৰোঁ। আমাৰতো 112 আছেই, 112 ডিৰেক্টলি ডায়েল কৰিব পাৰে। আমাৰ ফেচবুক, টুইটাৰ পেজ আছে, আপোনালোকে সেইটোতো আমাক শ্বেয়াৰ কৰিব পাৰে। বা আমাৰ সকলোৰে ফোন নম্বৰছ অনলাইন আছে, আপোনালোকে ছাৰ্চ কৰিলেই পাব। আৰু থানাকেইটাতো আছে, যিকোনো থানাতে আপুনি OC গৈ কণ্টেক্ট কৰক। SP অফিচ আছেই, ইয়াতে আমাৰ সকলো অফিচাৰ ইয়াতে থাকে, মই ইয়াতে থাকোঁ। চ' ইউ কেন কণ্টেক্ট আছ এনি টাইম। It is almost normal now. আমি জাষ্ট ৱাচ ৰাখিছোঁ যাতে আকৌ যাতে নহয়, প্ৰিভেণ্টিভ একশ্যন চলি আছে। এতিয়া মই কালি আহি জইন কৰিছোঁ, এতিয়ালৈকেতো একো ঘটনাৰ তেনেকুৱা ৰিপৰ্ট হোৱা নাই। আমাৰ একশ্যনখিনি চলি আছে। আমি প্ৰিভেণ্টিভ একশ্যন হিচাপে আমাৰ পেট্ৰলিং, এৰিয়া ডমিনেশ্যন সেইখিনি চলি থাকিব টু এনচিয়'ৰ দেট এভৰি চিটিজেন ইজ ছেফ এণ্ড ছিকিয়'ৰ। এতিয়া hopefully ekoto hobo nalage, because we are all prepared to take action against anyone trying to disturb the peace of Dhubri. যেতিয়া লেকে ধুবুৰীত একেবাৰে কমপ্লিট কণ্ট্ৰল আহি নাযায় সেইখিনি অভিযান চলি থাকিব। আৰু যি মানুহে এইখিনি সাম্প্ৰদায়িক সৌহাৰ্দ বেয়া কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ ওপৰত তেনেকুৱা অভিযানটো অব্যাহত থাকিব। এই ক্ষেত্ৰত ছাৰ কিবা কেনেধৰণৰ হ'ব? এইটো মই জনাব বিচাৰিছোঁ যে এই দিৱাল যি লিখা আছে যোৱাকালি যি ডিটেক্ট হ'ল সেইটো 5 তাৰিখে লিখা হয়। আমি যি প্ৰমাণ পাইছোঁ সেইটো 5 তাৰিখৰে লিখাটো হয়। তো সেই মানে প্ৰায় ডেটটো ওচৰা ওচৰি হ'ব লাগে। তদন্ত চলি আছে আৰু এইখিনি এতিয়া ইনভেষ্টিগেশ্যন ডিটেইলটো দিয়া উচিত নহয়, কিন্তু আমি তদন্ত কৰি আছোঁ। ছাৰ 5 জুনত লেখা বুলি আপুনি কৈছে? 5 জুন। কিন্তু ইমান দিন যোৱাৰ পিছত আকৌ কাৰো চকুত নপৰিলে এইটো, কিন্তু যি আমি ফুটেজটো পাইছোঁ 25 চলি আছে 5 জুন। এতিয়া প্ৰিলিমিনাৰী যিহেতু মানুহ এতিয়াই আমি আটক কৰি আমি ইনভেষ্টিগেট কৰিহে আছোঁ। এক্সাক্ট যি দিয়া হ'ব 5 জুনে বুলি মোক ৰিপৰ্ট কৰিছে। ইনভেষ্টিগেশ্যনৰ ৰিজাল্ট ওলাব দিয়ক, এই কাৰণে তুমি ক'লো আৰম্ভণিতে এতিয়া প্ৰিলিমিনাৰী হৈ আছে। 8 দিন 10 দিন হৈ গ'ল ছাৰ, কাৰো চকুত নপৰিলে ছাৰ? সেইটোৱেতো আৰক্ষীৰ চকুত পৰিব লাগিছে ছাৰ। এতিয়া তদন্ত কৰি আমি উলিয়াম এইটো কেতিয়া মানে কেনেকৈ হৈছে, কিন্তু যি প্ৰিলিমিনাৰী আমাক ৰিপৰ্ট কৰা হৈছে এইটোৱে হৈছে কি 5 জুনত লিখা আছে। এতিয়া বহুত যথেষ্ট কণ্ট্ৰলত আহিছে পৰিস্থিতিটো।
আৰু যেহেতু আপোনালোকে সবে দেখিছে এথেষ্ট ফোর্স ডিপ্লয়মেন্ট কৰা আছে আৰু দিনত ৰাতি প্ৰত্যেক টাইমত পেট্ৰলিং দিয়া আছে আৰু বাকীখিনি যিখিনি কৰিবলগীয়া আছে কৰা আছে এতিয়া সিচুৱেশ্যনটো কণ্ট্ৰলত আছে আৰু আমি আশা ৰাখিছোঁ কি সব মিলি পেলাই ভালকৈ একেলগে থাকিব স্যার ধুবুৰীত এজনক গ্ৰেপ্তাৰ কৰা বুলি এটা বাতৰি ওলাইছে হ্যাঁ এই ৱালত লিখা জন্তু প্ৰথম যি লিখা আছিলে তাৰপিছত যোৱাকালিও আমি পালোঁ তেনেকুৱা লিখা তো যোৱাকালি লিখাটো আমি লগে লগে তো বেছি আমি এভিডেন্সটো পাই গ'লোঁ আৰু এভিডেন্স মতে মানুহটো আইডেণ্টিফাই হৈ গ'ল তো তেওঁক এতিয়া আমি আটক কৰি এতিয়া আমি সোধপোছ কৰি আছোঁ আৰু ইণ্টাৰগ্ৰেট কৰি গোটেই কথাটো উলিয়াবলৈ এতিয়া নামখিনি ডিটেইলছ দিয়া হ'ব পিছত এতিয়াতো আমি যেটো দেখা পাইছোঁ তেওঁ মানসিকভাৱে আচলতে এইখিনি মেডিকেল কৰা হ'ব মেডিকেলত ওলাব কেনেকৈ আছে কি আছে আৰু গোটেই প্ৰপাৰ ইণ্টাৰগ্ৰেশ্যন কৰা হ'ব সাইণ্টিফিক হিচাপে যি ফেক্ট হ'ব সেইমতে আমি আগবাঢ়িম নবীন বাংলাৰ এটা তথ্য পোহৰ হৈছে মুখ্যমন্ত্ৰী এগৰাকীয়ে কৈছে নবীন বাংলাৰ কিবা তথ্য প্ৰথম দিন যি ৱাল ৰাইটিং পোৱা হৈছিল তাত সেই কথাটো লিখাই আছিলে তো এইটো আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আৰু ইয়াৰ লগতে আমি ইনভেষ্টিগেট কৰিম কি ইয়াৰ লগত কি লিংক আছে কি সংগঠন কেনেকৈ কোনে লিখিছে এইটো ইয়াৰ লগতে আমি উলিয়াবলৈ ট্ৰাই কৰিম স্যাৰ প্ৰথম দিনৰ যিটো দেৱাল লিখন আছিল আৰু যোৱাকালি যিটো লিখিছে হেণ্ড ৰাইটিংটো প্ৰায় সেম এজন ব্যক্তিয়ে লিখা বুলি ধাৰণা কৰিব পাৰি ভিজুৱেলি দেখিবলৈ তেনেকুৱা লাগিছে কিন্তু মতলব ইনভেষ্টিগেশ্যনটো অলপ এক্সপাৰ্ট টাইপ কাম হয় তো সেইমতে যেতিয়ালৈকে মানে একেবাৰে এষ্টাব্লিছ হৈ নাযায় এতিয়াই কোৱাটো উচিত নহয় কিন্তু মানুহ যিহেতু মই পাইছোঁ ইণ্টাৰগ্ৰেট কৰিম আমি ভালকৈ আৰু ওলাব এইটো কি হৈছে মানুহজনৰ লগত আৰু কোনোবা জড়িত থাকিব পাৰে এতিয়া বহুত প্ৰিলিমিনাৰী হৈ আছে ইণ্টাৰগ্ৰেশ্যন হ'বলৈ এতিয়া ইনভেষ্টিগেশ্যন ওলাব কথাটো এতিয়া হা কেছ লোৱা হ'ব এটা কেছ লোৱা হ'ব স্যাৰ এই টোটেল হনুমান মন্দিৰত যি নিষিদ্ধ মাছলৈ যি ঘটনা হ'ল তাৰ লগত কিমানজন বৰ্তমানলৈ এইটো লৈ পেলাই মানে কেইটামানক কেছ ৰেজিষ্টাৰ কৰা আছে আৰু টোটেল এতিয়ালৈকে 50জন এৰেষ্ট কৰা আছে আৰু যি আমাৰ সাম্প্ৰদায়িক সৌহাৰ্দ মানে বেয়া কৰিবলৈ যিখিনি জড়িত হৈ আছে কাকো এৰি দিয়া নহ'ব 50জন এতিয়ালৈকে এৰেষ্টেই হৈছে আৰু যি ইনভলভ আছে তেওঁলোকৰ ওপৰতো ব্যৱস্থা লোৱা হ'ব স্যাৰ এই 50জন যোন আছে সেই মেইন কেছটোৰ লগত নেকি মানে বিপ পেলাটো তাৰপিছত কাজিয়া একেলগে দুটা তিনিটা কেছ হৈ আছে তাৰে ভিতৰত গোটেই মিলাই ইমানখিনি হয় একজেক্ট ব্ৰেকআপটো মানে আপোনালোকে পিছত থানাৰ পৰা পাই যাব কিন্তু অভাৰঅল টোটেল নম্বৰটো এইখিনি 50